বিৰতিৰ পাছতে এবাৰ লৈ আহিছো বিশেষ বুলেটিন মোৰ হৈতে আছে গীতাশ্ৰী পলাতক গাড়ী চালকৰ বেংক একাউণ্টত আছে 1 কোটি টকা পলাতক গাড়ী চালক ৰিংকু কলিতা এসআই কেলেংকাৰীৰ অভিযুক্ত পলাতক ৰিংকু কলিতা কুমুদ কলিতাৰ গাড়ী চালক ইফালে নিউজ 18ৰ হাতত আহি পৰিছে এসআই কেলেংকাৰীৰ পলাতক অভিযুক্তৰ তালিকা এই তালিকাত আছে বিজেপিৰ যুৱনেতা দীপন ডেকা আৰু প্ৰাক্তন ডিআইজি পিকে দত্ত লগতে ৰিংকু কলিতা আনহাতে বৰ্তমানলৈকে ক্ৰাইম ব্ৰাঞ্চৰ জালত পৰিছে সঞ্জীৱ শৰ্মা কুশল দাস প্ৰাঞ্জল শৰ্মা অলোকেশ বৈশ্য বিমল থাপা প্ৰণৱ বৰা অশোক দাস ধ্ৰুৱজ্যোতি দাস কুলদীপ ৰাজবংশী ইফালে সিআইডিৰ জালত পৰিছে ৰাহুল দাস ৰূপম ডেকা হিৰকজ্যোতি বৰুৱা জয়দীপ বৰুৱা পিকে দত্তৰ পত্নীৰ গাড়ী চালক আনোৱাৰ হুছেইন আৰু প্ৰাৰ্থী জনৈক তিৱাৰী একেদৰে নলবাৰী আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে ছজনক এসআই কেলেংকাৰীত জড়িত থকাৰ অভিযোগত নলবাৰী আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে কুলদীপ ৰাজবংশী সঞ্জীৱ বৰ্মন মৃদুল বৰ্মন হৰকত আলী পাৰ্থপ্ৰতিম পাঠক আৰু ধ্ৰুৱজ্যোতি বৰুৱাক এসআই কাণ্ড সন্দৰ্ভত ন তথ্য আহিছে এতিয়া পোহৰলৈ থেংক ইউ লজত গোপনে পৰীক্ষাৰ অনুশীলন হৈছিল দীপন ডেকাই পাতিছিল পৰীক্ষাৰ অনুশীলন 15 ছেপ্টেম্বৰত দীপনে লজৰ সত্তাধিকাৰীৰ সৈতে কথা পাতিছিল লজৰ সত্তাধিকাৰী প্ৰাঞ্জল শৰ্মাৰ সৈতে পাতিছিল কথা পৰীক্ষা অনুষ্ঠিত হোৱা কথাৰ বাবে দীপনে দিছিল ধন কোঠাটোৰ বাবদ প্ৰাঞ্জলে দীপনৰ পৰা লৈছিল 50,000 টকা পৰীক্ষাৰ বাবে অহা কথা আছিল দুজন প্ৰশিক্ষক দীপনে ফোনযোগে মাতিছিল এপি দা আৰু শৰ্মাদা নামৰ দুজনক প্ৰশিক্ষক নহা বাবে দীপনে নিজেই প্ৰশিক্ষণ দিছিল প্ৰাৰ্থী দীপনক সহযোগ কৰিছিল লজৰ আন এজন সত্তাধিকাৰীয়ে সত্তাধিকাৰীজনৰ নাম প্ৰণৱ বৰা প্ৰণৱে লিখিছিল প্ৰশ্ন কাকতৰ উত্তৰবোৰ আৰক্ষী নিযুক্তি পৰিষদৰ অধ্যক্ষৰ পদত্যাগ অধ্যক্ষ পদৰ পৰা স্বেচ্ছাই অব্যাহতি প্ৰদীপ কুমাৰৰ এসআই পৰীক্ষাৰ কেলেংকাৰীত নাম সাঙুৰ খাইছিল প্ৰদীপ কুমাৰৰ নৈতিক দায়িত্ব স্বীকাৰ কৰি পদত্যাগ কৰিছে প্ৰদীপ কুমাৰে এসআই কেলেংকাৰীত জড়িত আৰু 5 জনক আটক কৰা হৈছে নলবাৰী আৰক্ষীয়ে নিশা আটক কৰিছে আটাইকেইজনক আটকাধীন যুৱককেইজন মুকালমুৱাৰ হৰকত আলী মাখিবাহাৰ মৃদুল বৰ্মন পাৰ্থপ্ৰতিম পাঠক বাইহাটাৰ লেজাৰ ধ্ৰুৱজ্যোতি বৰুৱা আৰু বেলখৰৰ সঞ্জীৱ বৰ্মন আটাইকেইজনেই 19 ছেপ্টেম্বৰত এসআইৰ গোপন পৰীক্ষাত অৱতীৰ্ণ হৈছিল এবাৰ জাগিৰোড আৰক্ষীক চুৰৰ অপেন চেলেঞ্জ আৰক্ষী থানাৰ সমীপতে দৈনিক চুৰৰ সাফাই অভিযান আৰক্ষী থানাৰ প্ৰায় 300 মিটাৰ ব্যাসাৰ্ধত এসপ্তাহত 3টাকৈ চুৰি কাৰ্য সংঘটিত হ'ল শনিবাৰে নিশা কৃষ্ণা ইলেক্ট্ৰনিক্স নামৰ ব্যৱসায়িক প্ৰতিষ্ঠানখনৰ সিলিং ভাঙি ভিতৰত প্ৰৱেশ কৰে চুৰে দোকানখনত থকা প্ৰায় লক্ষাধিক টকা মূল্যৰ কেইবাটাও এলইডি টিভি আৰু নগদ ধন লৈ উধাও হয় চুৰৰ দলটো ইয়াৰ এদিন পূৰ্বেও আৰক্ষী থানাখনৰ প্ৰায় 100 মিটাৰ নিলগৰ গ্ৰীণ ইলেক্ট্ৰনিক্সত অনুৰূপ ঘটনা সংঘটিত হৈছিল পশ্চিম কাৰ্বি আংলঙত গড়কাপ্তানি পথ নিৰ্মাণত ব্যাপক নিয়ম পশ্চিম কাৰ্বি আংলঙৰ খেৰণিৰ পৰা হামৰেনলৈকে চলি আছে গড়কাপ্তানি পথৰ নিৰ্মাণৰ কাম কিন্তু পথটো নিৰ্মাণত অতি নিম্নমানৰ সামগ্ৰী ব্যৱহাৰৰ অভিযোগ স্থানীয় ৰাইজৰ যাৰ বাবে নিৰ্মাণৰ পিছতে খহি গৈছে পথটোৰ মাজত সৃষ্টি হৈছে প্ৰকাণ্ড গাঁত যাৰ বাবে বহুকেইটা দুৰ্ঘটনা সংঘটিত হৈছে পথটো গোলাঘাটত ড্ৰাগছসহ প্ৰায় 24,000 এটকীয়া নোট জব্দ কুৰিয়াৰ ছাৰ্ভিচত অহা ৰহস্যজনক নোট লুট কৰি পলায়ন কৰিছিল দুই যুৱকে যুৱক দুজন ফৰকাটিঙৰ ঋষভ শৰ্মা আৰু হিৰকজ্যোতি বৰা অনলাইনত অহা ৰহস্যজনক নোটসহ দুই যুৱকক গ্ৰেপ্তাৰ কৰা হৈছে স্নেপডিলৰ পৰা ইকম কোৰিয়াৰ যোগেদি আহিছিল ৰহস্যজনক নোটসমূহ কুৰিয়াৰ ছাৰ্ভিচত কৰ্মৰত লোকজনে যুৱক দুজনক সামগ্ৰীটো দিবলৈ আহোঁতেই সামগ্ৰীটো লৈ পলায়ন কৰে ধৃত দুই যুৱকে অৱশেষত স্থানীয় যুৱক আৰু ফৰকাটিং আৰক্ষীৰ সহযোগত আটক কৰিবলৈ সক্ষম হয় যুৱক দুজনক আৰক্ষীৰ অনুসন্ধানত হিৰকজ্যোতি ঘৰৰ পৰা উদ্ধাৰ হৈছে ড্ৰাগছ
চিপাঝাৰত ব্যক্তিগতভাৱে গাঁঠিৰ ধন ভাঙি নিৰ্মাণ কৰিলে বাঁহৰ দলং। চিপাঝাৰৰ ছিদ্দিক আহমেদ নামৰ এজন লোকে ব্যক্তিগতভাৱে প্ৰায় 1 লাখ টকা ব্যয় কৰি ৰাইজ তথা ছাত্ৰ ছাত্ৰীৰ যাতায়াতৰ সুবিধাৰ বাবে নিৰ্মাণ কৰা বাঁহৰ দলং উচৰ্গা কৰিলে। ৰঙা ফিটা কাটি শুভাৰম্ভ কৰিলে বাঁহৰ দলংখন। প্ৰতি বছৰে ৰাইজে গাঁঠিৰ ধন ভাঙি যাতায়াতৰ সুব্যৱস্থাৰ কাৰণে নিৰ্মাণ কৰি লৈছিল এখন বাঁহৰ দলং। চিপাঝাৰ ৰূপহী কাষৰ ব্ৰহ্মপুত্ৰ সুঁতিত দলংখনেৰে কেইবাখনো গাঁৱৰ লোক যাতায়াত কৰি আহিছে। বাৰিষা আহিলেই উটুৱাই নিয়ে বাঁহৰ দলংখন, কিন্তু আজিলৈকে বিধায়ক তথা পঞ্চায়ত প্ৰতিনিধিয়ে স্থায়ীভাৱে দলংখন নিৰ্মাণ কৰাৰ কোনো ব্যৱস্থা গ্ৰহণ নকৰিলে। পুনৰ আহিনমহীয়া বানত ডুবিল টিয়কৰ জাজিমুখ। বানত ডুবিল শ শ বিঘা কৃষিভূমি। বৰলুইতৰ বানত ডুবিল জাজিমুখৰ বিস্তীৰ্ণ অঞ্চল। বানত প্লাবিত হৈছে জাজিমুখৰ জপংগাঁও, শগুনপৰা, বৰমথাউৰি, তিনিঘৰীয়া আদি বিভিন্ন অঞ্চল। গাঁওসমূহৰ ৰাইজৰ কৃষিভূমি বানত ডুব যোৱাত মূৰে কপালে হাত দিছে কৃষকসকলে। SI কেলেংকাৰী সন্দৰ্ভত ৰঞ্জিত দাসৰ মন্তব্য। কেলেংকাৰীত জড়িত বিজেপি নেতা কৰ্মী সন্দৰ্ভত মন্তব্য। বিজেপি নেতা কৰ্মীক প্ৰথমে আনিব লাগে তদন্তৰ আওতালৈ। পাঠশালাৰ ডুমুৰীয়া গীতাসত্ৰত এই মন্তব্য ৰঞ্জিত দাসৰ। ইফালে প্ৰদীপ কুমাৰক ধন্যবাদ জনাই ৰঞ্জিত কুমাৰ দাসে। পৰীক্ষা বাতিল কৰাৰ বাবে ধন্যবাদ দিলে প্ৰদীপ কুমাৰক। মুখ্যমন্ত্ৰীৰ পদক্ষেপকো আদৰণি জনাইছে ৰাজ্যিক বিজেপিৰ সভাপতিগৰাকীয়ে। দুষ্ট চক্ৰৰ ধন সংগ্ৰহ কৰাৰ এতিয়া নতুন কৌশল। মাদ্ৰাছাৰ নামত ধন সংগ্ৰহ অসাধু চক্ৰৰ। ভিক্ষাবৃত্তিত লিপ্ত কৰা 4 শিশুক উদ্ধাৰ হোজাই জিলা আইন সেৱা প্ৰাধিকৰণৰ। পলাতক শিশুক ভিক্ষাবৃত্তিত লিপ্ত কৰা 2 কুখ্যাত ব্যক্তি। হোজাইৰ ডবকাত ভিক্ষাবৃত্তিত লিপ্ত 4 গৰাকী শিশুক শনিবাৰে সন্ধিয়া উদ্ধাৰ কৰে হোজাই জিলা আইন সেৱা প্ৰাধিকৰণে। এই 4 শিশুক ভিক্ষাবৃত্তিত নিয়োগ কৰিছিল এটা অসাধু চক্ৰই। ডবকা চহৰৰ এটা ভাড়াঘৰত ৰাখি এওঁলোকক মাদ্ৰাছাৰ নামত ভিক্ষাবৃত্তিত নিয়োগ কৰিছিল নগাঁও ধিঙৰ মাইনুল আৰু ৰুহুল আমিনে। ধিঙৰ পৰাই 2 নিয়ন্ত্ৰণ কৰিছিল ভিক্ষাবৃত্তিৰ এই ব্যৱসায়। কমলপুৰৰ জালিমুৰাত ছাগলী চুৰি কৰি হাতেলোতে ধৰা পৰিল চোৰ। কেতিয়াবা যদি স্কুটিত, কেতিয়াবা আকৌ বিলাসী বাহনত উঠাই চুৰি কৰিছিল ছাগলী। এবাৰ অটোভানত ছাগলী চুৰি কৰিবলৈ আহোঁতেই ধৰা পৰিল। গৰাকীৰ সন্মুখতেই পাপু ৰজক নামৰ আমিন গাঁৱৰ এটা অটোভেনৰ চালকে পথৰ দাঁতিত এৰাল দিয়া ছাগলী উঠাই লৈছিল অটোভেনখনত। ঘটনাত ছাগলীগৰাকীয়ে প্ৰত্যক্ষ কৰি হুলস্থুল কৰাত পাপু ৰজকে দ্ৰুতগতিত গাড়ী চলাই পলায়ন কৰাৰ চেষ্টা কৰে। ছাগলীৰ গৰাকী বাসুদেৱ দাসে দৌৰি দৌৰি অটোভেনখনত উঠি চিঞৰ বাখৰ কৰাত জালিমুৰা নামৰ ঠাইত ৰাইজে আগভেটি ধৰি বাহনখন ৰখুৱাই পাপু ৰজকক গাড়ীৰ পৰা নমাই আনি লাইটৰ খুঁটাত বান্ধি থয়। কৃষক নেতা অখিল গগৈৰ বিৰুদ্ধে ছ'চিয়েল মাধ্যমত বিস্ফোৰক মন্তব্য বিজেপি নেতাৰ। ফেচবুকত বিজেপি ৱাৰ্ড সদস্যই বিতৰ্কিত মন্তব্য দিয়া ঘটনাই সোণাৰীৰ সাপে খাতিত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। উল্লেখযোগ্য যে ফেচবুকত অখিল গগৈক বেয়া পোৱাৰ কেইটামান কাৰণ বিৰোধীক জনাবলৈ বুলি পোষ্ট দিছিল কৃষক মুক্তিৰ বৰুৱানগৰ আঞ্চলিক সমিতিৰ যতীন শইকীয়া নামৰ যুৱকজনে। ফেচবুক পোষ্টৰ পিছতে সাপেখাতি উন্নয়ন খণ্ড এলেকাৰ উদয়শ্ৰী গাঁও পঞ্চায়তৰ 8 নম্বৰ ৱাৰ্ডৰ সদস্য বুবু বাইলুং বৰুৱাই অখিল গগৈ সন্দৰ্ভত বিভিন্ন ধৰণৰ বিতৰ্কিত মন্তব্য দিয়াৰ লগতে অখিল জেগাতেই খতম হ'ব বুলি মন্তব্য প্ৰদান কৰে। মহানগৰীত বাহৰ পাতিছে বহিৰাজ্যৰ ATM হেকাৰে। জালুকবাৰী আৰক্ষীৰ জালত হাৰিয়ানাৰ 2 ATM হেকাৰ। ধৃত মহম্মদ আসিফ আৰু জুনেদ খান। বিভিন্ন কৌশলেৰে ATM কাৰ্ড সংগ্ৰহ কৰি ধন আত্মসাৎ কৰিছিল 2 হেকাৰে। GS ৰোডৰ অভিজাত লজত বাহৰ পাতি আছিল 2 হেকাৰ। জব্দ নগদ 32,000 টকা, 40খন বিভিন্ন বেংকৰ ATM কাৰ্ড আৰু বহু আপত্তিজনক নথিপত্ৰ। 3 বছৰ পূৰ্বেও হেকাৰৰ দলটোৱে মহানগৰীত প্ৰৱেশ কৰি লুটিছিল ATMৰ ধন। আহিনমহীয়া বানত ককবকাইছে দুধনৈৰ ওপৰতলা দহাপাৰাবাসীয়ে।
যোৱা কেইদিনমান ধৰি অসম আৰু মেঘালয়ত হৈ থকা নেৰানেপেৰা বৰষুণৰ ফলত উফন্দি উঠিছে দুধনৈ নৈৰ জলস্তৰ। দহাপাৰা অঞ্চলত থকা এটা উন্মুক্ত মথাউৰিৰে পানী বাগৰি জলমগ্ন হৈ পৰিছে দহাপাৰা গাঁৱৰ কেইবাটাও পৰিয়ালৰ বাসগৃহ। বছৰটোৰ ষষ্ঠটো বানত ঘৰ দুৱাৰৰ লগতে পানীত বুৰ গৈছে শ শ বিঘা কৃষিভূমি। জলসম্পদ বিভাগ আৰু স্থানীয় জনপ্ৰতিনিধিক ৰাইজে বাৰম্বাৰ আবেদন জনাইছিল যদিও ভগ্ন মথাউৰিটো যোৱা 6টা বছৰে উন্মুক্ত হৈ থাকিল। আজি বিশ্ব পৰ্যটন দিৱস, কিন্তু কাজিৰঙাৰ চৰকাৰী পৰ্যটন নিবাসে উদঙাইছে অসম পৰ্যটনৰ ফুপুলা স্বৰূপ। বিশ্ব ঐতিহ্য ক্ষেত্ৰ কাজিৰঙাত জহি খহি গৈছে অসম পৰ্যটন বিভাগৰ চৰকাৰী অতিথিশালা। বনানী, বনশ্ৰী, কুঞ্জবন আৰু জুপুৰী অতিথিশালাটো জহি খহি যোৱাত ক্ষোভিত হৈ পৰিছে স্থানীয় ৰাইজ। ৰাজ্য চৰকাৰে লাখ লাখ টকা ব্যয় কৰি পৰ্যটন বিভাগৰ বিজ্ঞাপন প্ৰকাশ কৰাৰ লগতে বিশ্ব পৰ্যটন দিৱস পতাৰ আগতে এইসমূহ অতিথিশালা মেৰামতিৰ বিষয়ে চিন্তা কৰাটো উচিত বুলি মন্তব্য স্থানীয় ৰাইজৰ। আন আন বছৰৰ দৰে এইবেলি অসমৰ পৰ্যটনস্থলীসমূহত নাই পূৰ্বৰ সেই উৎসাহ উদ্দীপনা। বিশ্ববিখ্যাত এশিঙীয়া গড়ৰ ৰম্যভূমি তথা অসমৰ উল্লেখযোগ্য পৰ্যটনস্থলী পবিতৰাটো বিৰাজ কৰিছে নিমাওমাও পৰিৱেশে। পবিতৰা ৰিজৰ্টসমূহতো এইবেলি বিশ্ব পৰ্যটন দিৱসৰ দিনটোত নাই পৰ্যটকৰ সমাগম। ইফালে যাদুৰ দেশ হিচাপে খ্যাত মায়ঙতো একেই পৰিৱেশ। বছৰৰ প্ৰথম ভাগত নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীত আন্দোলন আৰু শেহতীয়াকৈ কৰোনাৰ আতংকই বাৰুকৈ ক্ষতিগ্ৰস্ত কৰিছে পৰ্যটন উদ্যোগক, যাৰ পৰিণতিত হতাশাত ভুগিবলগীয়া হৈছে পৰ্যটন উদ্যোগটোৰ সৈতে জড়িত লোকসকল। কিন্তু তথাপি আগন্তুক দিনত অসমৰ পৰ্যটন উদ্যোগটো পুনৰ ঠন ধৰি উঠিব বুলি আশাবাদী পবিতৰাৰ পৰ্যটন উদ্যোগীসকল। এয়া আছিল আজিৰ বিশেষ বুলেটিন। ইয়াৰ লগে লগে গীতাশ্ৰীৰ সৈতে মই প্ৰাঞ্জলে বিদায় লৈছোঁ। নমস্কাৰ।